টিয়কত বৰশীত মাছ ধৰা প্ৰতিযোগিতা সম্পন্ন। কৃষি বিজ্ঞান কেন্দ্ৰ যোৰহাটৰ উদ্যোগত এই প্ৰতিযোগিতা। গিৰীশ চন্দ্ৰ শইকীয়া শ্ৰেষ্ঠ প্ৰতিযোগী নিৰ্বাচিত। কৃষি পৰ্যটনক অধিক প্ৰচাৰ আৰু প্ৰচাৰ কৰাই এই প্ৰতিযোগিতাৰ মূল উদ্দেশ্য। আজি টিয়কৰ কলিয়াপানীস্থিত যোৰহাট কৃষি বিজ্ঞান কেন্দ্ৰৰ বাকৰিত এখনি বৰশীত মাছ ধৰা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। কৃষি পৰ্যটনক অধিক প্ৰচাৰ আৰু প্ৰচাৰৰ উদ্দেশ্যে অনুষ্ঠিত এই প্ৰতিযোগিতাখনত অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় অৰ্ধশতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰি প্ৰতিযোগিতাখনি সাফল্যমণ্ডিত কৰি তোলে। পুৱা 9 বজাৰ পৰা অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনি বিয়লি 2:30 সামৰণি পৰে। যোৰহাট জিলাৰ অতিৰিক্ত আয়ুক্ত পংকজ বৰা ডাঙৰীয়াই উদ্বোধন কৰা প্ৰতিযোগিতাখনিত মাছ ধৰি গিৰীশ চন্দ্ৰ শইকীয়াই শ্ৰেষ্ঠ প্ৰতিযোগী, শচীন ৰেগনে দ্বিতীয় শ্ৰেষ্ঠ প্ৰতিযোগী আৰু দয়াল বৰাই তৃতীয় শ্ৰেষ্ঠ প্ৰতিযোগী হিচাপে নিৰ্বাচিত হয়। উল্লেখযোগ্য যে 2022 চনতে উত্তৰ পূৰ্বাঞ্চলৰ কৃষি বিজ্ঞান কেন্দ্ৰসমূহৰ ভিতৰত পোনপ্ৰথমবাৰৰ বাবে কৃষি পৰ্যটনক অধিক প্ৰচাৰ আৰু প্ৰচাৰ কৰাৰ মানসেৰে যোৰহাটৰ কৃষি বিজ্ঞান কেন্দ্ৰই আৰম্ভণি কৰা এই প্ৰতিযোগিতাই এইবাৰ তৃতীয় বৰ্ষত ভৰি দিছে আৰু প্ৰতিযোগীসকলৰ অংশগ্ৰহণে উদ্যোক্তাসকলক অধিক উৎসাহিত কৰি তুলিছে। ইয়াৰ ফলত তেওঁলোকৰ মুখ্য উদ্দেশ্য সফল হৈছে বুলি জানিবলৈ দিয়ে। আজি আমি তৃতীয় বৰ্ষৰ বাবে বৰশী বোৱা প্ৰতিযোগিতাৰ আয়োজন কৰিছিলোঁ যোৰহাট কৃষি বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। আমি মূলতঃ এই কৃষি পৰ্যটনক প্ৰসাৰ কৰিবৰ কাৰণে জিলাখনত যোৱা 2022 চনৰ পৰা এই বৰশী বোৱা প্ৰতিযোগিতা আৰম্ভ কৰিছিলোঁ। আমি বিভিন্ন জেগাৰ পৰা বিভিন্ন ঠাইৰ পৰা অহা প্ৰতিযোগীসকলৰ যিখিনি আমি সহায় সহযোগ পালোঁ তাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ আমি এই যি আমি আয়োজন কৰিছোঁ তাৰ দ্বাৰা কৃষকৰ মাজত ইয়াৰ প্ৰসাৰ হ'ব আৰু আমাৰ জিলাখনত বা গোটেই অসমতে কৃষি পৰ্যটনৰ বিষয়টো আগবাঢ়ি যাব। আৰু বিশেষকৈ আমি যোৰহাট কৃষি বিজ্ঞান কেন্দ্ৰই পোনপ্ৰথমবাৰৰ বাবে যোৰহাট জিলাত 2022 চনত আমি আৰম্ভ কৰিছিলোঁ আৰু তাৰপিছত কেইবাটাও ঠাইত ইতিমধ্যে বৰশী বোৱা প্ৰতিযোগিতা কৃষি পৰ্যটনৰ লগত জড়িত কৰি বহু জেগাত ইতিমধ্যে আৰম্ভ কৰিছে। আৰু তাৰোপৰি আমি নৰ্থ ইষ্টৰ আটাইবিলাক কেভিকেৰ ভিতৰতে প্ৰথমতে যোৰহাট কৃষি বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এই বৰশী বোৱা প্ৰতিযোগিতা আৰম্ভ কৰিছিলোঁ। অতিথি মহোদয়ৰ পৰা এই পুৰস্কাৰ দি অনুৰোধ জনাইছোঁ। অতিথি মহোদয় আমাৰ বৰঠাকুৰ ছাৰ আৰু বিজয়ী প্ৰতিযোগী আমাৰ তৰফৰ পৰা আজি আমি